বটদ্ৰৱাৰ এটা গুৰুত্বপূৰ্ণ পথৰ জৰাজীৰ্ণ ৰূপ মৰিগাঁৱৰ পৰা বটদ্ৰৱা থান সংযোগী গড়কাপ্তানী পথছোৱাৰ বিধ্বস্ত অৱস্থাক লৈ ৰাইজৰ ক্ষোভ প্ৰকাশ পথছোৱাৰে যাতায়াত কৰা অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী ব্যৱসায়ী সাধাৰণ জনতাৰ লগতে ৰোগীসকল সন্মুখীন হৈছে ব্যাপক সমস্যাৰ ৰাইজে দীৰ্ঘদিনে আবেদন নিবেদন কৰি অহাৰ পিছতো প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান নকৰাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব দিব্যজ্যোতি বৰুৱাই। হয়, আপোনালোকে ভুল নুবুজিব যে মই এটা পুখুৰীৰ ওপৰত আছো। এইটো পুখুৰী নহয়, এইটো এটা হৈছে ৰাজপথ আৰু এই ৰাজপথটো হৈছে মৰিগাঁও জিলাৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা স্থানলৈ অহা যোৱা কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ পথ আৰু এই পথটো বাৰুৱাটিৰ পৰা বটদ্ৰৱালৈ যি অংশটো এই অংশটো সম্প্ৰতি এইদৰে পুখুৰী সদৃশ পৰিৱেশ আৰু যাৰ বাবে ৰাইজ আজি ৰাজপথত আহিব লগা হৈছে, প্ৰতিবাদ কৰিব লগা হৈছে। কাৰ বাবে এই পৰিস্থিতি হ'ল, কাৰ বাবে এই কদৰ্য হ'ল, কাৰ বাবে এনেদৰে পুখুৰী সদৃশ পৰিৱেশ হ'ল, মই ৰাইজৰ ওচৰলৈ পোনপটীয়াকৈ যাব বিচাৰিম আৰু কি কাৰণে এই ৰাস্তাটো এনেকুৱা অৱস্থা হ'ল, আপোনালোকে কি বিচাৰে কওকচোন কথাটো। সেই ৰাস্তাটো এনেকুৱা হোৱাৰ মূল কাৰণ হ'ল কৃত্ৰিম বানপানীৰ তলত যোৱাৰ মূল কাৰণটো হ'ল এইটো মানে বিলৰ পানী যিবিলাক, এইটো বিলৰ পানী সেইটো বিললৈ যায়। সেই বিলৰ পানী যিখিনি এখন বিলৰ পানী বৃহত্তৰ অঞ্চল বিল আছে, বহুত কেইখন বিল আছে, সেইখন বিল এখন বিলৰ পানী যে আনখন বিললৈ যাওঁতে সেই মাজত একাংশ মৎস্যপালকে নিজৰ মতলবে নিজৰ খিয়ালকুচি মতে পানীৰ ৰাস্তা বন্ধ কৰি পিছাৰি দিয়াৰ কাৰণেই আজি এইখন ৰাস্তাত কৃত্ৰিম বানপানীৰ কবলত পৰিছে আৰু বটদ্ৰৱা থানৰ পৰা মৰিগাঁৱলৈ যিটো গড়কাপ্তানী বিভাগৰ ৰাস্তা পথ মূল পথ সেই পথ আজি বিপদজনক। সেই পথত আজি মানুহ মৰাৰ পৰিৱেশ আৰু সেইখন পথত আজি গাড়ী চলাচল বন্ধ। গতিকে আমি অসম চৰকাৰক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ এই ৰাস্তাখন লৈ বা এই আমাৰ কৃত্ৰিম বানপানীৰ পৰা মুক্ত হ'বলৈ আমি কেইবাবাৰো নিউজ কৰিছোঁ, কেইবাবাৰো আমি অফিচত ফৰ্মেলি আমি যোগাযোগ কৰিছোঁ, কিন্তু আমি কোনোফালে আমি এতিয়ালৈকে আমি সঁহাৰি পোৱা নাই। গতিকে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক আমি হাত জোৰে অনুৰোধ কৰিছোঁ যাতে এই আমাৰ ৰাইজ কৃত্ৰিম বানপানীৰ পৰা মুক্ত কৰি দিয়াৰ কাৰণেই সম্পূৰ্ণভাৱে এটা প্ৰচেষ্টা ল'ব বুলি মই আশা কৰোঁ। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই পথটোৰ মাজেদিয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা স্থানলৈ অহা যোৱা কৰে আৰু এই পথটোৰ বৰ্তমান এই কদৰ্য অৱস্থাৰ পৰা যি ৰাইজ হ'বলৈ আহিছে বুলি কৈছোঁ, কাৰণ একাংশ মৎস্যপালকে তেওঁলোকৰ খেয়াল খুচিমতে এই পথটোৰ কাষত পুখুৰী খান্দিছে, যাৰ বাবে মই বৰ্তমান যি পৰিস্থিতি আছে পৰিস্থিতি সন্দৰ্ভত আপোনালোকে ৰাইজক কি জনাব চৰকাৰক। হয়, আমি অসম চৰকাৰক এই কৃত্ৰিম বানপানী সম্পৰ্কে আমি অৱগত কৰি আছোঁ আপোনালোকৰ জৰিয়তে, আৰু এটা স্থায়ী সমাধান আমি বিচাৰিছোঁ। এই কৃত্ৰিম বানপানীৰ যদি স্থায়ী সমাধান অসম চৰকাৰে নকৰে তেতিয়াহ'লে